জীৱনত প্ৰথমবাৰৰ বাবে এজনী ছোৱালীক ভাল পাইছিলোঁ সদিয়াতে। প্ৰায় 7 বছৰমান ভাল পালোঁ। তাৰপাছত লাহে লাহে ছোৱালী আঁতৰিব ধৰিলে। মনৰ বেজাৰতে গানকে এটা লিখিছিলোঁ। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত ইটোৰ পিছত ইটো এটাকৈ ভিডিঅ' ভাইৰেল হ'বলৈ ধৰিছে। এক সময়তে এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছে। ৰাজীৱ সদিয়াৰ প্ৰথম প্ৰেমিকাৰ ভিডিঅ' ভাইৰেল হৈছে। প্ৰতিবেদন আছে, আপোনালোকক নিশ্চয় শুনাম। এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু গম পাব আচলতে গণশিল্পী ৰাজীৱ সদিয়াৰ প্ৰথম প্ৰেমিকা কোন আছিলে। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। শেষলৈকে চালে প্ৰতিবেদনটি ভাল পাব বুলি ভাবি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। জীৱনত প্ৰথমবাৰৰ বাবে এজনী ছোৱালীক ভাল পাইছিলোঁ সদিয়াতে। প্ৰায় 7 বছৰমান ভাল পালোঁ। তাৰপাছত লাহে লাহে ছোৱালী আঁতৰিব ধৰিলে। মনৰ বেজাৰতে গানকে এটা লিখিছিলোঁ। নৈয়ে সলালেও খুটি ৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব। অথাই সাগৰ যদি মোকে ঠেলি দিয়া, মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা, এদিন তুমি নিজে কান্দিবা। বোলো গানটো লিখিলোঁ, কি কৰোঁ, গুৱাহাটীলৈ গ'লোঁ, গানটো কৰি পেলালোঁ। দুদিনমান পাছতে গানটো ৰাইজলৈ আগবঢ়ালোঁ। এতিয়া গুৱাহাটীৰ পৰা আহি ঘৰ নাপালোহি, ছোৱালীজনী বেলেগলৈ গুচি গ'ল। এয়া আছিলে 12 চনৰ কথা। ৰাজীৱ সদিয়া কম বস্তু নহয়, এমাহত ছোৱালী পতাই ময়ো উঠাই দিলোঁ। গতিকে মোৰ ল'ৰা এটা আছে, এতিয়া ধুনীয়াকৈ সংসাৰখন চলাই আছোঁ আপোনালোকৰ আশীৰ্বাদত। গীতটো এই মুহূৰ্তত এই কাৰণে গাব লৈছোঁ। মোৰ এজন বন্ধু আছে, যোৱাকালি তেওঁ ভাল পোৱা ছোৱালীজনী গুচি গ'ল। এই ঢোলক বজাই আছে, ঐ হীৰক চাওঁ এফালে, হীৰক আহ। তিনিচুকীয়া লাইপুলিৰ পৰা আহিছে ই। এবাৰ হাত চাপ এতিয়া দি দিয়কচোন সকলোৱে আমাৰ হীৰকৰ কাৰণে। চাওঁ, এই হীৰক আহ। ধুনীয়া ডেকা ল'ৰা, যোৱাকালি গুচি গ'ল। মই ইয়াক কৈছোঁ, ভাই টেনশ্যন নল'বি, আমি লখিমপুৰ গৈ আছোঁ, ঘিলামৰালৈ গৈ আছোঁ, ছোৱালী একাল নাই, ধুনীয়া ছোৱালী আছে তাত, যেনে তেনে হ'লেও এজনী তোৰ কাৰণে কিবা এটা কৰিম। গতিকে ইয়াক মনটো ভাল লগাবলৈ আপোনালোকে হাত চাব এতিয়া দি দিয়কচোন সকলোৱে। আৰু জীৱনত কেতিয়াও ইয়াক মই নচা দেখা নাই, আজি নচাটোকে চাওঁ দেই। সকলোৱে চাবই বজাব। ৰ 1 2 3 4। সকলোৱে বজাই দিব বহি থকা সকলে। দেখিছে নাই, ইমান ধুনীয়াকে নাচি আছে কেইবাগৰাকীও। আমাৰ মাজত ইমান ধুনীয়াকে বহি আছে, তথাপিও কিন্তু হাতখন ওলোৱা নাই, হয় নহয়? মোৰ আৰু এজন বন্ধু আছে, লিড গীটাৰ বজাইছে, বীৰেন তাঁতী। তেওঁ ইতিমধ্যে 40টা বসন্ত পাৰ কৰিছে, কিন্তু সহধৰ্মিনী গোটাব নোৱাৰিলে। বীৰেন তাঁতী, এবাৰ হাত চাপ এতিয়া দিদেচোন, লিড গীটাৰ বজাইছে বীৰেন তাঁতী।
এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা তুমিও ভুগিবা তুমি জানানে এতিয়া তুমিও ভুগিবা তল হে পদে পৰহা ফুলৰ পাহি আদৰ জানো পদে মৰহি গলে গছৰ তল হে পদে পৰহা ফুলৰ পাহি আদৰ জানো পদে নাভাবিবা মোকে এৰি দুখ থাকিম বুলি অতীতৰ স্মৃতিবোৰে কৰিব এতিয়া তুমিও ভুগিবা তুমি জানানে এতিয়া তুমিও ভুগিবা তুমি জানানে এতিয়া তুমিও ভুগিবা ধন্যবাদ সভা মানে কাৰ্যসূচী লৈছে কিন্তু মানুহ একেখিনি মানুহ আহি থাকে কিন্তু গতিকে ইয়াৰ পৰা মানে বুজিব পাৰি যে ৰাইজ সজাগ হৈছে গতিকে নিজৰ ভৱিষ্যতক লৈ ৰাইজ উৎকণ্ঠিত আচলতে মুহূৰ্তত তেনেকুৱা ছবি চাগে দেখিবলৈ পোৱা গৈছে ঠিকে এবাৰ কি গীত শুনাবা এবাৰ এটা মই বেছি দিন হোৱা নাই এটা গীত কৰিছিলোঁ আচলতে এক নাগৰিকত্ব সংশোধনী আইনখন মানে গৃহীত নোহোৱা আগতে মই লিখা এটা গীত আচলতে সেই গীতটো লিখিছিলোঁ বিল হৈ থকা সময়ছোৱাত নাগৰিকত্ব সংশোধনী বিল যেতিয়া হৈ আছিল হয় তেতিয়া লিখা আৰু গীতটো ইতিমধ্যে আগবঢ়াই দিলোঁ ৰাইজলৈ ৰাইজে ভাল পাইছে যথেষ্টখিনি ভাল পাইছে আৰু গীতটো আচলতে এই যে আমাৰ এতিয়া চহৰৰ কথাটো বাদেই দিলোঁ গাঁওবিলাকতো মানে কি হৈছে আমাৰ অসমীয়া মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকক আমি অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ ইংৰাজী মাধ্যমত দিছোঁ আচলতে এনেকুৱা বহু কিছু ভুল হৈ গৈছে আমাৰ যাৰ বাবে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি সূচনা হ'বলৈ গৈ আছে বা হৈছে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি তাৰ বাবে আমাৰ লোকসকলো কিছু পৰিমাণে নিশ্চয় জগৰীয়া যে আমি অসমীয়া গান গাবলৈ নিশিকাওঁ আমি হিন্দী বা ইংৰাজী গান গাবলৈ শিকাওঁ আমি অসমীয়া মিডিয়ামত নপঢ়াওঁ ইংৰাজী মাধ্যমত পঢ়াওঁ গৰিষ্ঠ সংখ্যক লোকৰ কথা মই ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত মোৰ কথাটো হ'ল মানে ইংৰাজী মাধ্যমতে পঢ়াওক কথা নাই কিন্তু অসমীয়া ভাষাটো যাতে ক'ব পাৰে শিকিব পাৰে এই ব্যৱস্থাখন মানে নিজে অভিভাৱকসকলে কৰি দিব লাগে আচলতে নহ'লে আমি ভাষা জাতি মাটি কথা কৈ লাভ নাই যদি আমি নিজৰ মানে অসমীয়া ভাষাটোকে যদি আমি ভাষা আৰু যদি সংস্কৃতিক আমি সন্মান নকৰোঁ তেতিয়াহ'লে জাতি মাটি এইবিলাক কথা কৈ আচলতে লাভ নাই মূল্যহীন এইবিলাক কথা
আৰু সেইকাৰণে মই লিখিছিলোঁ গীত এটা। মই গীতটি শুনিম ৰাজীৱ, কিন্তু তাৰ আগতে ল'ব বিচাৰিছোঁ মই খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম। ৰাজীৱ, হয়, এটা গীতৰ আপুনি নিশ্চয় মাজলৈ যাব লাগিব এবাৰ। কি গীত শুনাবা? হয়, মই এই বিৰতিৰ আগত কৈছিলোঁৱে যিটো গীতৰ কথা, সেই গীতটোকে গাওঁ। আচ্ছা, এই অসমীয়া ভাষা সংস্কৃতি। আমি শংকৰদেৱ মাধৱদেৱক পাহৰিছোঁ নেকি? বিষ্ণুজ্যোতি ভূপেন মামাহঁতে গাই যোৱা গীতবোৰ কথা আমি পাহৰিছোঁ নেকি? সেই কথাকেইটাকে লৈ মনত তেওঁলোকে তেতিয়া কিন্তু জাতিটো সোঁৱৰাই থৈ গৈছিলে, ভূপেনে তেতিয়াই কৈ থৈ গৈছিল আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰখালৈ যাব। গতিকে সেই কথাবোৰকে মই গীতৰ মাধ্যমেৰে মানে প্ৰকাশ কৰিব বিচাৰিছোঁ। নিশ্চয়। লুইতখন ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। আজিকালি আমি বিহুটোতকৈ বেছি আমি দুৰ্গা পূজাক গুৰুত্ব দিয়া হৈছোঁ, গতিকে সেই কথাকেইটাও লিখিছোঁ মই ইয়াত। বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক নাখিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে, অসমীয়া জাতি আমি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে। লুইতখন ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক নাখিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে, অসমীয়া জাতি বাৰু কোন দিশে, অসমীয়া জাতি আমি কোন দিশে। লুইতখন ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। আইৰি তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে, তাঁত বাতি কৰি বিষ বানি তৰি আজিৰ কাপোৰ কৈনো কোনে। আৰু কি কৰিছোঁ আমি? অসমীয়া মাধ্যমত আমাৰ ল'ৰা নপঢ়াওঁ, মাতৃভাষা নুফুটে মুখত, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজ। বোলো অসমীয়া ইতিহাস পঢ়ি আহিছা, ভুল নুবুজিবি মোৰ, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভুল। লুইতখন ভৰিলে বিহমেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। শংকৰ মাধৱে হৰি নামৰ বাণীৰে জাতিটো গঢ়ি থৈ গ'ল, বিষ্ণুজ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰেই বহু কথাই কৈ গ'ল। হেৰ অসমীয়া আজি জাগিবৰ হ'ল, পৰত নিদিবি আনৰ সংস্কৃতিক আদৰি থাকোঁতে ঘৰতেই হবি গৈতা।
অসমীয়া সময় থাকোঁতেই নহ'লে ৰখাতলে যাব অসম ৰখাতলে যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব সুন্দৰ আকৌ ৰাজপথত ধ্বনিত হৈছে জয় আই অসম ধ্বনি আহ হৈ আহ ওলাই আহ সেই ধ্বনিবিলাক যেন এতিয়াও অসমৰ অৰংগ দৰঙে শুনিবলৈ পোৱা গৈছে খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ আৰু মোৰ লগত উপস্থিত আছে কণ্ঠশিল্পী ৰাজীৱ শদিয়া কি ক'ব খোজা হৈছে ৰাজীৱ শদিয়াৰ তৰফৰ পৰা চৰকাৰৰ যিখন চৰকাৰৰ প্ৰতি ৰাইজৰ খুব আশা আছিল ৰাইজৰ খুব আকাংক্ষা আছিল পৰিৱৰ্তনৰ শ্লোগান দিছিল চৰকাৰখনে আৰু তাৰপিছত ৰাইজে পৰিৱৰ্তন দেখিলে তেওঁলোকে কোৱা কথাখিনি সম্পূৰ্ণভাৱে উল্টা কৰিলে এয়াই যেন পৰিৱৰ্তনৰ নমুনা চৰকাৰখনৰ তাকে মই এতিয়া ক'বলৈ লাজে লাগে সেই সময়ত ময়ো বিজেপি হৈ গীত গাইছিলোঁ আচলতে মই নিজেই পইচা খৰচ কৰি মই বিজেপিৰ কাৰণে এটা এই সোণোৱাল চৰকাৰ আনিবৰ বাবে হয় সোণোৱাল চৰকাৰ আনিবৰ বাবে মই এটা গীত গাইছিলোঁ সেই সময়তে আৰু যথেষ্টখিনি মানে তুমি নিজৰ পইচা খৰচ কৰি প্ৰস্তুত কৰিছিলা কি কাৰণে আচলতে সেইটো সময়ত এটা পৰিৱৰ্তন বিচাৰিছিলে ৰাইজে গোটেই অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে আৰু সেইমতে ধৰক ময়ো তাৰ মাজৰে ময়ো এজন আছিলোঁ আৰু ৰাইজে মানে বিশ্বাস কৰাৰ ধৰণে ময়ো বিশ্বাস কৰিছিলোঁ যে এইখন চৰকাৰে এইবাৰ কিবা এটা কৰিব যে বিদেশী এইবাৰ যাব হিন্দুৱে হওক মুছলমান হওক ইয়াত কথা নাই হিন্দু মুছলমান বুলি কথা নাই বিদেশী যাব লাগে এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়ে কৈ থৈ গৈছিল যে নিৰ্বাচনত জিকিলে তেওঁলোকে তালি টোপোলা বান্ধি বিদেশী অসম এৰিব লাগিব বুলি কৈছিল আৰু কিন্তু কি হ'ল বিদেশী অনাৰহে চেষ্টা চলাইছে তাকে অনাৰহে চেষ্টা চলাইছে গতিকে সেই সময়ত যেতিয়া মানে গীতটো গালোঁ তেতিয়াতো ঠিকেই আছিলে বাৰু একো নাই কিন্তু লাহে লাহে দেখিলোঁ নহয় বস্তুটো দেখোন ওলোটা হৈ গৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ ইউটাৰ্ণ হয় আৰু সেই তেতিয়া মই এই কথা নহয় মই যিহেতু তেওঁলোকৰ কাৰণে গান গাইছিলোঁ এইবাৰ আকৌ এটা গান গাওঁ মই এতিয়া সেই বেছি দিনৰ কথা নহয় তেতিয়া সেই এবছৰ দুবছৰ পাছতে মই আৰু এটা গীত বনাই দিলোঁ তেতিয়া সেই গীতটো মই অকণমান গুণগুণাই দিছোঁ এই যে গীতটো গোৱা হ'ল নিজৰ গাঁঠিৰ ধন ভাঙি পৰিৱৰ্তনৰ শ্লোগানত মোহ গৈ তুমি নিজে যিটো গীত গাইছিলা আৰু এতিয়া ভাবা নেকি যে তোমাৰ জীৱনৰ এটা ভুল আছিল এনেকুৱা গীত পৰিৱেশন কৰিব নালাগিছিল নিজৰ পকেটৰ এতিয়া অনুভৱ হৈছে এতিয়া মানে অনুতপ্ত মই আচলতে কেলে গালোঁ গানটো মই আচলতে উপায় নাই সেইটো সময়ত মানে এনেকুৱা ঢৌ এটা উঠিছিলে তুমি উঠি গলা মই উঠি বাঢ়ি গলো আৰু দেখুৱাইছিলে যিহেতু হয় ভাবিলো এইখন চৰকাৰ আহিলে যিহেতু মুখ্যমন্ত্ৰী হ'ব জাতীয় নায়ক গতিকে নিশ্চয়কৈ কিবা এটা মানে কাম কৰিব বুলি ভাবিছিলে হয় আৰু সেইমতে মানে সেইটো ভাবিয়ে আচলতে গানটো গাইছিলোঁ গীতটো অলপ শুনিব বিচাৰিম মই হয় মই গীতটো অকণমান শুনাই দিছোঁ কি গাইছিলোঁ দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘুণে বেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লৈ মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি আমাক গাঁৱৰ অজলা কৃষক ককাইদেৱে ভাবিছিলে আমাৰ এইবাৰ কিবা এটা হ'ব প্ৰগতি হ'ব দেশৰ প্ৰগতি হ'ব মই সেইকাৰণে কৈছোঁ এতিয়া লাজ লাগিছে তেতিয়া মই কৈছোঁ আঘোণা সলনি হ'বনে তোৰ জীৱন সঁচাই নে দিন যাব তোৰ মাটিকে চহাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘুণে বেৰি
দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি কেনেকৈনো হ'ব দেশৰ প্ৰগতি ও আঘোনা কাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই লংকালে গৈ আজি ৰাৱণ হলে শ্ৰীৰামৰ পথ আজি ল'ব নোকোনে লংকালে গৈ আজি ৰাৱণ হলে শ্ৰীৰামৰ পথ আজি ল'ব নোকোনে সংস্কৃতিক নখাপন মনে প্ৰাণে তাৰ হতে মিতিৰালি কিয় কৰে তাৰ হতে মিতিৰালি কোনে কৰে ও আঘোনা কাই দুৰ্বল সবল কৰা সময় আজি নাই প্ৰতিযোগিতা হ'ল ধন ঘটাই আজি প্ৰতিযোগিতা হ'ল ধন ঘটাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি নানা পণ্যৰ দাম দেশত বাঢ়িল দুগুণে বাঢ়িল মানুহৰ দাম পিছে কোনোৱে নিদিল নানা পণ্যৰ দাম দেশত বাঢ়িল দুগুণে বাঢ়িল মানুহৰ দাম পিছে কোনোৱে নিদিল জাতি উপজাতি নিথৰুৱা হ'ল শুনিছো বাংলাদেশী ভূমিপুত্ৰ হ'ল শুনিছো বাংলাদেশী ভূমিপুত্ৰ হ'ল ও আঘোনা কাই শাসন মানেই সুখন জানিবা সদায় সুখৰ ৰজনী উদয় হ'বনে সঁচাই সুখৰ ৰজনী উদয় হ'বনে সঁচাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি খুনে পেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি কেনেকৈনো হ'ব দেশৰ প্ৰগতি ও আঘোনা কাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই সুন্দৰ গীত এতিয়া আছিলো সাম্প্ৰতিক পৰিস্থিতিৰ কথা যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে সকলোৰে মুখে মুখে জয় অসম ইতিমধ্যে ক'লোৱেই পুনৰবাৰ যেন অসম আন্দোলনৰ এটা পৰিৱেশ সমগ্ৰ অসমতে এই মুহূৰ্তত বিৰাজ কৰিছে কিন্তু ইয়াৰ পৰা ৰজাঘৰে দেখিবলৈ পাইছোঁ এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে শিক্ষা ল'বলৈ সক্ষম হোৱা নাই এতিয়ালৈকে তেওঁলোকে শিক্ষা লোৱা নাই ইয়াৰ পৰা নিশ্চয় ৰাইজে নিৰ্বাচনত তাৰ পদক তুলিব নিশ্চয়কৈ তুলিব নিশ্চয় প্ৰতিশোধ তাৰ পদক তুলিবই আৰু ৰাইজলৈও মোৰ এটি অনুৰোধ এতিয়াও মানে এই আন্দোলন আমাৰ মানুহবিলাক বৰ আবেগিক কথাবিলাক পাহৰি থাকে আৰু এই মানে আন্দোলনৰ গইনা লৈ কিছুমানে এতিয়া চল চাই মানে কঠীয়া পৰা যিটো মানে মানসিকতা সেই তেনেকুৱা নেতাও কিছুমান আছে কিন্তু এতিয়া নথকা নহয় নুই কৰিব নোৱাৰে গতিকে ৰাইজ যিহেতু সজাগ হৈছে আপোনালোকে ৰাইজে সকলো বুজি পাইছে গতিকে সেইবিলাক কথাও অকণমান চকু কাণ দিব লাগিব আৰু 2021 নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব ৰাইজে বেলতত প্ৰত্যুত্তৰ দিব হয় নিশ্চয় কিন্তু ৰাইজ খুব আবেগিক এই আন্দোলনখন ধাৰাবাহিকতা ৰক্ষা কৰি থকাটো খুব গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব এই মুহূৰ্তত যে নিৰ্বাচনলৈ মাজত বা 16টা বা 15টা মাহ বাকী আছে এই মুহূৰ্তত এই আন্দোলনখন 15টা মাহ কেনেকৈ চলাই নিয়া হ'ব
এতিয়া তাকে আমিতো ধৰক নেতৃত্বত আমি নাই, আমাক ৰাইজে মাতিছে, জলকীয়াই মাতিছে, আমি গৈছোঁ। গান গোৱা মানুহ হিচাপে আমি শিল্পী নহয়, আমি সাধাৰণ এজন গান গোৱা মানুহ, শিকিছোঁ গাবলৈ ৰাইজৰ আশীৰ্বাদত। জলকীয়াই মাতিছে, তলকৈ গৈছোঁ। কিন্তু নেতাবিলাকৰ মুখত, ছাত্ৰ নেতাবিলাকৰ মুখত, আমাৰ সদৌ অসম ছাত্ৰ সন্থাই হওক বা বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতাসকলেই হওক, তেওঁলোকৰ মুখত মানে শুনিবলৈ পাওঁ যে আন্দোলন দীঘলীয়া হ'ব। কিমান দীঘলীয়া, সেইটো মানে দীঘলীয়া হ'ব বুলি তেওঁলোকে কৈছে। কিমান দীঘলীয়া হ'ব এইটোতো মইতো ক'ব নোৱাৰিম, কিন্তু যিমানেই দীঘলীয়া নহওক, চলাই নিব লাগিব, যিমানেই দীঘলীয়া নহওক, মুঠতে ৰাইজ মানে মানসিকভাৱে শাৰীৰিকভাৱে মানে প্ৰস্তুত হৈ থাকিব লাগিব। সেইটোৱে কথাটো মই সেইটো মানে আহ্বান জনাইছোঁ। আজিৰ খবৰ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।